হৰিপ্ৰিয়া দেৱীৰ অন্যতা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে আছে। আজি মুখখন দেখুৱা নাই, প্ৰথমতে গাড়ীখন দেখাইছো কাৰণ গাড়ীখনতে যাম এফালে। এই গাড়ী আৰম্ভ হ'ল, ভগৱানৰ নাম লৈ আমি যাত্ৰা আৰম্ভ কৰিছো। ইয়াৰ ৰাস্তা ওপৰেদি গৈ আছো, ধুনীয়াকৈ গৈ আছো। আহি আমি উপস্থিত হলোহি এয়া বেবেজীয়া পঞ্চায়তৰ সন্মুখত। এয়া চাওক, কেইবাখনো দোকান, আজি গোটেইকেইখন নাই খোলা, 3-4খন খুলিছে। এয়া গাহৰি মাংসৰ দোকান, একদম বেবেজীয়া মানে পঞ্চায়তৰ ফ্ৰণ্টতে একদম সন্মুখতে অৱস্থিত। এইটো 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত। মানুহ কিমান আছে দেখিছেনে ইয়াৰ পৰা গাহৰি কিনিবৰ কাৰণে। ইয়াৰ ওচৰৰ যুৱকসকলে এয়া মাংস বিক্ৰী কৰি ইয়াৰ পৰা স্বাৱলম্বী হৈ আছে আৰু এটা ফেমিলি চলাই আছে। ভালে কৰিছে, কৰ্ম কৰি খাইছে, কৰ্মত একো লাজ নাই। আৰু এয়া মাংসখিনি মই দেখাই দিলোঁ, ভাবিলোঁ আপোনালোকৰ সুবিধা হ'ব, অহা যোৱা কৰোঁতে বাটৰ কাষতে পাব। সেইফালে সিটো পঞ্চায়ত, ৰাস্তাৰ সিটো পাৰে বেবেজীয়া পঞ্চায়ত। আনফালে দেখিছেনে কিমান গাড়ী আছে, চবেই ইয়াৰ পৰা মাংস লৈ আছে। তাৰপিছত মই ভাবিলোঁ ময়ো লওঁ। মই দাদাজনক সুধিলোঁ, দাদা যে মাংসৰ কেজি কেনেকৈ? দাদাই ক'লে 400 টকা কেজি। মই বোলো মোকো আধা কেজি আপুনি দি দিয়ক। তাৰপিছতে আধা কেজি মাংস লৈ আকৌ পুনৰ গাড়ী লৈ আহিলোঁ, আমাৰ য'লৈ আমি গৈ আছোঁ, আমাৰ গন্তব্য স্থানলৈ এয়া যাবলৈ ওলাইছোঁ। আকৌ আমাৰ যাত্ৰা আৰম্ভ হ'ব। আনফালে এয়া ছোৱালী দুজনী দেখিছেনে, ডাঙৰজনী পূৰা মোবাইলত ব্যস্ত। নাজানো আজিকালি ল'ৰা ছোৱালী কি হৈছে, খালী মোবাইলত ব্যস্ত। সৰুজনীয়ে মনটো মাৰিছে, তাই মোবাইল চাই আছে যে ডাঙৰজনীয়ে। ইফালে আনফালে ৰূপালী ভণ্টি, তাই হাই এটা দিছে। আৰু এইফালে মিষ্টাৰ বহি আছে কাষতে, আৰু লগত হেণ্ডিমেন আছোঁ মই দেই। আকৌ আমি এয়া যাত্ৰা আৰম্ভ কৰিছোঁ। গৈ আমি আমাৰ গন্তব্যস্থান পাই গ'লোহি। এয়া আমি 3টা পৰিয়াল আহিছোঁ 3খন গাড়ী লৈ। এখন দেৱদা, সেয়া সোণমণি দা, আৰু এইফালে আমাৰখন দেখুৱাই আছোঁ, আকৌ দেখুৱাইছোঁ। তাৰপিছত এয়াই হ'ল সোণাইপাৰ, এয়া কাছমাৰী অৱস্থিত। আমাৰ ঘৰৰ কাষতে, বেছি দূৰ নহয়, প্ৰায় 6-7 কিলোমিটাৰমান হ'ব। এয়া সোণাইপাৰ। চাওক ইমান ধুনীয়া সেউজীয়া পৰিৱেশ। 26 জানুৱাৰীৰ দিনাখন ইয়াত বহুত মানুহ আহে খানা খাবৰ কাৰণে। আমিও 26 জানুৱাৰীত আহোঁ, কিন্তু মানে কি হ'ল, এবাৰ কিবা অসুবিধাৰ কাৰণে আমি আহিব নোৱাৰিলোঁ। সেইকাৰণে আজি 31 জানুৱাৰী বন্ধ আছে, আজি আহিলোঁ। প্ৰথমতে বোলো আপোনালোকক গোটেই চৌপাশৰ পৰিৱেশ দেখুৱাই লওঁ। মই আগতেও আহিছোঁ, তথাপিতো আপোনালোকক বোলো এবাৰ দেখুৱাওঁ। সেইবুলি মই আহিলে দেখিছেনে ডিছ গ্লাছ খাই লেতেৰা হৈয়ে আছে। 26 জানুৱাৰী গৈছেহে, কেইটা দিনো হৈছে। আনফালে এয়া সোণাই, দেখিছেনে ইটো বগলী উৰি গৈছে। ইমান ধুনীয়া সেউজীয়া পৰিৱেশ নহয়। আৰু ইয়াত জাল চাল তৰি থোৱা আছে, ওচৰৰ মানুহে চাগে ইয়াত মাছ মাৰে, সেইকাৰণে জাল চাল তৰি থোৱা আছে। আনফালে সেয়া আমাৰ পম্পী দেৱী চব ভিডিঅ' কৰাত ব্যস্ত হৈ গ'ল। এইভাগ শিৱ মন্দিৰ দূৰত, আমি য'ত খানা খাম তাৰ ওচৰতে অৱস্থিত। গছজোপা ওচৰতে বনাই আছে, সম্পূৰ্ণ হোৱাগৈ নাই, আধৰুৱা হৈ আছে। আৰু আমি খানা খাবলৈ সেয়া দেখিছেনে আমাৰ গাভৰু দুজনী আহিছে। এয়া খোৱা বস্তু আনিছিলোঁ, লৈ আহিছে খাবৰ কাৰণে। আনফালে ৰূপালী, তাইও ভিডিঅ'ত কৰাত ব্যস্ত, ভিডিঅ' ৰিলছ। এয়া মই এতিয়া সৰু গেছৰ চৌকাটোতে গাহৰি মাংস বহাব ল'লোঁ। এই কেৰাহীখনতে দি দিলোঁ নিমখ অকণমান হালধি। মাংসখিনি মই বইল কৰি ল'ম ফাৰ্ষ্ট টাইম। বইল কৰি পেলাই পানীটো পেলাই দিম। আৰু গাহৰি মাংস পৰাপক্ষত আপোনালোকেও বইল কৰিয়ে খাব। এয়া সোণমণি দাই হেৰি কৰি দিছে, ধোৱা নাই আৰু, যিহেতু বইল কৰি মই পানীটো পেলাই দিম, সেইকাৰণে ধোৱা নাই, ডাইৰেক্ট বহাই দিছোঁ। এয়া বইল হৈ গ'লে দিছে, কটাৰীৰে লৰাইছে। চাওক খানা তেনেকুৱা হয়, ভাল লাগে ন, খানা পিনা তেনেকুৱা মানে জমনি আৰু ভাল লাগে। তাৰপিছত এয়া পানীখিনি মই বোলো চেকি লওঁ। খৰাহী চব ব্যৱস্থা নাই, ঘৰটো নহয়, বাহিৰত আহিছোঁ। আৰু আনফালে কলপাত এখনত উলিয়াই ল'লোঁ গোটেইখিনি মাংস ধুনীয়াকৈ। তাৰপিছতে মই আকৌ সেই একেখন কেৰাহীকে পাতি দি কেইটামান শুকান জলকীয়া অকণমান মই ৰ'ষ্ট কৰি লৈছোঁ। এইকেইটা মই খুন্দনা এযোৰৰ সহায়ত খুন্দি ল'ম। খুন্দনাযোৰ কিন্তু আনিবলৈ পাহৰা নাই, লৈ আহিছোঁ। আইতাহঁত নাই তামোল খুন্দি খাবলৈ। আকৌ এয়া মাংস এটুকু পৰিলে, ছোৱালীকেইজনীয়ে গালি পাৰিছে। তেল নিদিয়াকৈ এয়া মই মাংসখিনি বহাই দিছোঁ। আপোনালোকে কৈ আছিলে গাহৰি ৰেচিপি লাগে, মই আগৰ এটা ভিডিঅ'ত মই দিছিলোঁ লাইপাত তিল দি বনোৱা গাহৰি। আজি বনাইছোঁ বাঁহৰ গাজ দি বনাম। এটা আলুখিনিও দি ল'লোঁ, পিঁয়াজ আদা নহৰু দিলোঁ, আৰু 2টা পকা বিলাহী মই কাটি দিছোঁ। এয়া বনাইছোঁ, নিমখ হালধি চব জোখত দি দিছোঁ, কেঁচা জলকীয়াও দিছোঁ 2টা। তাৰপিছত এইখিনি মই ধুনীয়াকৈ ভাজিম আলুখিনি সিজালৈকে। মাংসখিনি যিহেতু সিজিলে প্ৰায় 70% মান। তাৰপিছতে আকৌ এই শুকান জলকীয়াকেইটা যে মই লৈছিলোঁ ৰ'ষ্ট কৰি, সেইকেইটা দি দিছোঁ। আনফালে এইয়া জুইত ভাত বনি আছে, এইটো চৌকা, একদম ধুনীয়াকৈ চৌকাটো পতাই হৈ আছিলে, আমি খালি খৰি আনি জুইহে জ্বলাইছোঁ। আৰু বাঁহৰ গাজ দিলোঁ অকণমান, আৰু দিলোঁ ধনিয়া পাত,
অকণমান থেথেলাই পেলাই দি দিছোঁ ধনিয়া পাতখিনি, কুটি দিয়া নাই আৰু। তাৰপিছত এইখিনি একদম শুকানকৈ ভাজি ল'ম, ভাজাৰ পিছতে খাবলৈ দিম। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে আৰু ৰেচিপিটো ভাল পাইছে তেতিয়াহ'লে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কাষতে থকা বেল আইকনটো দবাই দিব মোৰ অল নটিফিকেশ্যন পাই থাকিবৰ বাবে। এয়া সোণমণি দাই ভাত লৰাইছে দেই, মাইকী মানুহ নাইকিয়া হ'ল। আনফালে ফেচবুক পেজত গৈ মোৰ চেনেলটো ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।